সোণোৱাল কছাৰী গণমঞ্চ অসমে আজি মুকলিকে বিৰোধী ঐক্য মঞ্চক তেওঁলোকে সমৰ্থন আগবঢ়াইছে আৰু তাৰ লগে লগে এইবাৰ এই নিৰ্বাচনী যুঁজখনত তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। তেওঁলোকে সন্মুখত থাকি এই যুঁজখনত তেওঁলোকে যোগদান কৰিব বা তেওঁলোকে কাম কাজ কৰিব এই প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে। গতিকে আজি এই দিনটো আমাৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ সকলোৱে এটা কথা সন্দেহ কৰি আছিল যে সোণোৱাল কছাৰী জনগোষ্ঠীয় যিসকল ব্যক্তি তেওঁলোকে এই নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ বা বিজেপিৰ যিবোৰ জাতি ধ্বংসী যিবোৰ সিদ্ধান্ত কা জাপি দিয়াকে ধৰি এই বিজেপিৰ বিৰুদ্ধে নাথাকিব নেকি, এনেকুৱা ধৰণৰ এটা মানসিকতা মানুহৰ মাজত এটা আলোচনা হৈছিল। কিন্তু তাৰ বিপৰীতে আচলতে সঁচা গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা জাতিটোক কৰা অন্যায় বা সাধাৰণ জনগণক যি ধৰণে অন্যায় অবিচাৰ কৰা হৈছে তাৰ বিৰুদ্ধে যে সকলো স্তৰৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক যে ওলাই আহিছে সেইটোৱে আজি প্ৰমাণ কৰিছে। আজি গণমঞ্চই সোণোৱাল জাতি সত্তাক কেনেকৈ বিজেপি দলটোৱে চৰকাৰখনে বাৰে বাৰে অন্যায় কৰিছে তাৰ এটা দীঘলীয়া তেওঁলোকে তালিকা দিছে। 19-20 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে তেওঁলোকৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰণে যি আবণ্টিত যিটো পুঁজি এটা ফুটা কৰিও নপঠিয়ালে। তেওঁলোকৰ বিভিন্ন সময়ত তেওঁলোকে যিবোৰ ভূমি ক্ষতিগ্ৰস্ত হৈছে, ভূমিৰ অধিকাৰ সুৰক্ষিত তেওঁলোকে কৰা নাই। বিশেষকৈ লেপেটকটাৰ যিটো গ্ৰেছ ক্ৰেকাৰ প্ৰকল্প তাত সোণোৱাল কছাৰী মানুহে যথেষ্ট বেছি মাটি দিছিল। যিটো আমাৰ ডিব্ৰুগড় যিটো ৰেলৱে ষ্টেচন তাতো তেওঁলোকে বহু মাটি দিছিল। এনেকৈ বিভিন্ন প্ৰান্তত সোণোৱাল কছাৰী মানুহৰ তেওঁলোকৰ মাটি ভেটি গৈছে, কিন্তু সংস্থাপন হোৱা নাই। গ্ৰেছ ক্ৰেকাৰ মানুহৰ সংস্থাপন হোৱা নাই আৰু বিভিন্ন প্ৰান্তত। তাৰ বিপৰীতে আকৌ সোণোৱাল কছাৰী অধ্যুষিত অঞ্চলসমূহত বিভিন্ন ধৰণেৰে মাটি চৰকাৰীভাৱে অধিগ্ৰহণ কৰিবৰ কাৰণে, বিশেষকৈ গছপুলি ৰোপণৰ কাৰণে নাহৰ কটীয়াত তেওঁলোকৰ ম্যাদী মাটিৰ ওপৰতো তেওঁলোকে বুলডেজাৰ চলাই দিয়া হৈছে। তাৰ লগে লগে তেওঁলোকৰ স্বায়ত্তশাসিত পৰিষদৰ যিটো ক্ষমতা সেইটো বৃদ্ধিৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে। ব্যাপক দুৰ্নীতি, যি দুৰ্নীতি তেওঁলোকে দেখুৱাইছে যে দীপুৰঞ্জন মাৰ্কাৰী মুখ্য কাৰ্যবাহী সদস্য হৈ থকাৰ সময়ত তিনপাতৰ কেলেংকাৰী, বিভিন্ন ধৰণৰ কেলেংকাৰী, CIDৰ তদন্ত বা বিভিন্ন ভাৰতবৰ্ষৰ দিল্লীৰো বিভিন্ন ধৰণৰ স্তৰত তেওঁ গোচৰ ৰুজু হৈ থকাৰ পাছতো তেওঁ কেৱল মাত্ৰ সৰ্বানন্দ সোণোৱালৰ লগত আশীৰ্ধন্য হোৱাৰ কাৰণে তেওঁক আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইবোৰ কথা প্ৰচণ্ড ক্ষোভেৰে তেওঁলোকে উল্লেখ কৰিছে। নেতা কেৱল মাত্ৰ তেওঁলোকৰ নিজৰ জনগোষ্ঠীটোৰ নেতা হোৱাৰ পাছতো কিন্তু জনগোষ্ঠীটোৰ প্ৰতি যিটো দিব লগা যিটো দায়িত্ব সেই দায়িত্ব পালন কৰা নাই, অন্যায় কৰিছে। তাৰ বিপৰীতে বিজেপি দলটোৱে সামূহিকভাৱে সোণোৱাল জাতি সত্তাক অন্যায় কৰাৰ বিভিন্ন উদাহৰণ তেওঁলোকে দেখুৱাইছে। বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত ডিব্ৰুগড় জিলাখনত এটাও সোণোৱালৰ কাৰণে সমষ্টি উলিয়াব নোৱাৰাটো এইটো চূড়ান্তভাৱে এটা সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতা। দ্বিতীয় হ'ল বিজেপি চৰকাৰখনৰ সোণোৱাল জনগোষ্ঠীটোৰ প্ৰতি তেওঁলোকৰ বিৰোধী নীতি। তাৰ লগে লগে আমি আন বিভিন্ন বিষয় তেওঁলোকৰ ইতিমধ্যে আমাৰ তৰফৰ পৰা আমি সমৰ্থন ব্যক্ত কৈছোঁ যে সোণোৱাল জনগোষ্ঠীটোৰ তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ যিবোৰ মূল সমস্যাৰ যিখন যুঁজ তাত আমি অসম জাতীয় পৰিষদ বিৰোধী ঐক্য মঞ্চ সদায় লগত আছোঁ। আমিও সেই যুঁজখনত তেওঁলোকৰ সাৰথি হৈ সদায় একেলগে থাকিম।